আমাৰ প্ৰথম আমি ধৰা পৰিলে আমাৰ দিনজয় বাগানত 15 আগষ্টৰ দিনাখন এটা লৰা মানে খেলি আহি হস্পিটেলত ভৰ্তি হ'ল চাবুৱা মডেল হস্পিটেলত তাৰপিছৰ পৰা তাতে পৰা মেডিকেললৈ পঠোৱা হ'ল যদি ল'ৰাটো ঘৰ নগৈ পিনে ঘৰলৈ গুচি যোৱাৰ পিছতে তাক নি থাকোঁতে ডায়েৰিয়া হৈ মানে কি এম্বুলেন্সতে ঢুকালে তাৰপিছতে আৰু তেতিয়া কথাটো ওলালে যে বাগানত মানে আৰু তাৰ দুদিন এদিন আগতে কিছুমান কেছ বোলে ডেথ হৈ আছিল যদিও সেইবিলাক কেছ আমাৰ হেৰিত ভৰ্তি হৈ আছিলে চাবুৱাত দেখুৱাই আছিলে আকৌ ঘৰলৈ গ'ল ঘৰত গৈ পিনে তেওঁলোকৰ ডেথ হ'ল এইটো কথাৰ কাৰণে আমি যেতিয়া আমি গ'লো এনকুৱাৰী কৰিবলৈ তেতিয়া আমি এজন পেচেণ্টৰ হস্পিটেলত ভৰ্তি থকা ৰেক্টেল সোৱাব বুলি কয় মানে হেৰিয়াৰ পায়খানাৰ মানে হেৰিটো পৰীক্ষা কৰোঁতে আমি গম পালোঁ যে এইটো কলেৰা জামছ আছে তাৰপিছতে আমি গোটেই লগে লগে আমি হাই এলাৰ্ট কৰিলোঁ দিনজয় এৰিয়াটোত এটা এখন পকা লাইন বুলি আছে একেবাৰে চাবুৱা মডেল হস্পিটেলৰ ওচৰতে 100 মিটাৰমান দূৰ তাতে গৈ আমাৰ সাৰ্ভে কৰিলে তাতে আমাৰ ধৰক আৰু ডায়েৰিয়া হৈ থকা কেছ এনেকৈ আমি পালোঁ 10-15টা আছিলে ভৰ্তিও হৈ আছিলে ইমান কিছুমান ডিসচাৰ্জো কৰা হ'ল তাৰপিছত পিছদিনাখনেই আমাৰ আকৌ গজাল বস্তি বুলি কয় দুলীয়াজানৰ ওচৰতে এইটো মানে ওল্ড ৰিয়েল বাগানৰ কাষতে এটা মানে আমাৰ স্লাম এৰিয়া এটা আছে এইটো হেৰি ওল্ড ৰিয়েল হাই স্কুলখন এখন মডেল হাই স্কুল আছে তাৰ পিছফালে এৰিয়া এটা পৰে তাৰে এজনী ছোৱালী তেনেকৈ গধূলি শনি মন্দিৰৰ প্ৰসাদ খাই ৰাতি আকৌ 8:30মান বজাত পায়খানা বমি হ'ল অইল হস্পিটেললৈ গ'ল অইল হস্পিটেলৰ পৰা ঘূৰি আহিলে ৰাতি তাৰপিছতে ৰাতিপুৱা সময়তে তেওঁৰ ডেথ হ'ল সেইটো চাওঁতে আমি গম পালোঁ যে তাতে আৰু মানে ডায়েৰিয়া কেছ আৰু এটা দুটা ওলাইছে তাৰ সোৱাব ৰেক্টেল সোৱাব আপলোৱাতে তাতো আমাৰ কলেৰা কেছ ধৰা পৰিলে যেহেতু আমি গম পালোঁ যে দুটা জায়গাত আমাৰ কলেৰা ওলাইছে লগে লগে আমি গোটেই ডিষ্ট্ৰিক্টখনতে হাই এলাৰ্ট জাৰি কৰিলোঁ যেহেতু এইটো পানীৰ পৰা হোৱা ৰোগ কলেৰাটো বিশেষকৈ আৰু এইটো সময়ত আমাৰ ডায়েৰিয়েল ডিজিজটো প্ৰায় হয় এইটো এটা হেৰি আছে কিন্তু যিকেইটা এৰিয়াত আমি চালোঁ তেওঁলোকৰ মানে চেনিটেশ্যন ব্যৱস্থাটো যিটো আমি অনাময় ব্যৱস্থা বুলি মানে পায়খানা আৰু খোৱা পানী এইটো হেৰি আছিলে এইটো অলপমান মানে আনহাইজেনিক বুলি ক'ব লাগিব আমি পৰীক্ষা কৰোঁতে যিটো পানী আছিলে টিউবৱেলৰ পানী সেইটো আনছেটিছফেক্টৰী বুলি কৈছে তাৰমানে তাত বহুত বীজাণু আছে যিটো এইটো খাব নোৱাৰি তো আমি লগে লগে বাগান আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ থ্ৰুৱেদি আৰু বাগানৰ লগত বা সেইটো এৰিয়াৰ আমি CDC লগত কথা পাতি সেই টিউবৱেলবিলাক আমি সব সিল কৰি দিলোঁ যাতে তাতে সেই পানীটো খাব নোৱাৰে আৰু PHC ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি আমি খোৱা পানী ব্যৱস্থাটো কৰিলোঁ আৰু লেট্ৰিনবিলাকো তেনেকৈ যেহেতু বৰষুণ দিছিলে তাৰ দুদিনমানৰ আগতে চ' অলপ পৰিৱেশটো লেতেৰা হৈছিলে তাৰপিছতে তেওঁলোকে সেইখিনি ব্লিচিং দি চাফা কৰাইছে আৰু তেওঁলোকে বেলেগ পায়খানা গাঁত পায়খানাৰ ব্যৱস্থাটো কৰি দিছে আৰু আমাৰ ফালৰ পৰা আমি কৰিছোঁ যে গোটেই দুটা এৰিয়াতে আমাৰ আশা বা আমাৰ MPW বা আমাৰ স্বাস্থ্যকৰ্মী যিসকল আছে ANM প্ৰত্যেকৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ কিমান মানে মানুহ ভুগি আছে ধৰক তেওঁলোকে মানে সাধাৰণতে প্ৰথমতে হস্পিটেললৈ যিহেতু নাহে এনে ঘৰে ঘৰে গৈ কাৰোবাৰ যদি বমি পায়খানা হৈ আছে তেওঁলোকক আমি হস্পিটেললৈ ৰেফাৰ কৰিছোঁ বা যিসকলৰ অন্য ডিজিজো বেমাৰো আছে জ্বৰটো তেওঁলোকক আমি ঔষধ পাতি দিয়া ব্যৱস্থাটো কৰিলোঁ আৰু তেনেকৈ কৰোঁতে আমাৰ বহুত ৰোগী আমাৰ ধৰা পৰিলে আৰু আমি আমাৰ MMU এম্বুলেন্স বুলি কয় যিটো মোবাইল মেডিকেল ইউনিট তেনেকুৱা ধৰণৰ আমি কেম্প দি তাতো আমি চিকিৎসা ব্যৱস্থা কৰিলোঁ যিসকলৰ কম আছিলে সকলোতো কলেৰা নহয় আমি কলেৰা প্ৰত্যেকজন ৰোগীকে কলেৰা বুলি ভাবি পিনেহে কৰোঁ চিকিৎসাটো কিন্তু সবেই কলেৰা নহয় কিছুমান ধৰক এনেই বমি পায়খানাও হ'ব পাৰে আমি যিটো একিউট গেষ্ট্ৰ'এণ্টাৰাইটিছ বুলি কওঁ আৰু সেইটো মতে আমি সকলোকে চিকিৎসা ব্যৱস্থা কৰিলোঁ আৰু যিসকলৰ অকণমান ডিহাইড্ৰেশ্যনটো আছে ধৰক চেলাইন ল'ব লাগে আমি সেইটো চালে গম পাওঁ সেইসকলক আমি চাবুৱা মডেল আৰু ইফালে আমাৰ টেঙাখাত মডেললৈ পঠোৱাৰ ব্যৱস্থা কৰিলোঁ এতিয়া টোটেল আমাৰ আজিৰ তাৰিখত আমাৰ চাবুৱা মডেলত 10জন আছিলে আজি ৰাতিপুৱা মুঠে খবৰ পোৱা নাই আৰু টেঙাখাত মডেলত 19জন ৰোগী এতিয়াও ভৰ্তি হৈ আছে আৰু এজন দুজনক মেডিকেললৈ পঠোৱা হৈছিলে সৰু বাচ্চাৰ কাৰণে তেওঁলোকক এতিয়া ছুটি দিছে মৃত্যুৰ সংখ্যা হেৰি গজাল বস্তিত 2জন আৰু হেৰিত দিনজয় বাগানত 3জন আৰু আগৰ যিকেইটা আছিলে সেইকেইটা আমাৰ বেলেগ আমাৰ কেঞ্চাৰ আৰু অল্ড এজ কোৱাৰেণ্টাইন আমি অকণমান পাৰ্চিয়েল কোৱাৰেণ্টাইন কৰিছোঁ এই লাইনটো যিটো আছে পাকা লাইনত এইটো আমি কোৱাৰেণ্টাইন কৰিছোঁ কিন্তু এইটো লাইনত আমি হেৰি কৰা নাই ঘোষণা কৰা নাই কিন্তু যেহেতু স্কুলখনৰ পিছফালে পৰিলে আমি স্কুলৰ মাজেদি অহা যোৱাটো বন্ধ কৰি থৈছোঁ ৰিয়েল বাগানৰ মানে ওল্ড ৰিয়েল স্কুলখনৰ মানে
এনেকুৱা বাউণ্ডেৰী নাছিলে, স্কুলখনৰ মাজেতো কিছুমানে অহা যোৱা কৰে, পিছফালে লাইনটো আছিলে, মই গৈছোঁ এতিয়া মানে তাতে জেওৰা দি দিয়া হৈছে আৰু সেই তাৰ পৰা মানুহবিলাক সিফালৰ পৰা মুভমেণ্ট কৰিবলৈ বাধা দিয়া হৈছে। হাই এলাৰ্ট বুলি ঠিক নহয়, আমি আমাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি যিকোনো ডায়েৰিয়া কেছ বা বমি পায়খানাৰ কেছ আমাৰ এটা ছিষ্টেম আছে IDSP বুলি কয়, তাৰ থ্ৰুৱেদি আমাক মানে ৰিপৰ্ট কৰিবলৈ কোৱা হয়। আমি যদি আমি 5টা কেছতকৈ বেছি এটা এৰিয়াত পাওঁ বমি পায়খানা, আমি তাতে হাই এলাৰ্ট মানে ৰেড এলাৰ্ট বুলি কয়, এলাৰ্টটো কৰি থোৱা থাকে, তেতিয়া মানে মানুহবিলাকক আমি তেনেকৈ তেতিয়া আমি ঘৰে ঘৰে গৈ ছাৰ্ভাইলেঞ্চটো কৰা হয়, লগতে ঔষধ পাতিও দিয়া হয় আৰু দৰকাৰ হ'লে ৰেফাৰ কৰা হয়।